প্ৰসংগ অসম ফ্লাইং ক্লাবৰ বিত্তীয় খেলিমেলি মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ কোষে আৰম্ভ কৰা তদন্তৰ পিছতেই সংবাদ মাধ্যমৰ আগত মুখ খুলিছে অভিযুক্ত বিক্ৰম সিংহ লহকৰে ফ্লাইং ক্লাবৰ সম্পাদক হৈ থকা সময়ত আবণ্টিত ধনৰ সকলো হিচাপ দাখিল কৰা বুলি মন্তব্য বিক্ৰম লহকৰৰ সমাজত সেৱা প্ৰতিপন্ন কৰাৰ বাবে ষড়যন্ত্ৰ কৰাৰ অভিযোগ বিক্ৰম সিংহ লহকৰৰ অসম ফ্লাইং ক্লাবত ৭০ পৰা ৯০ লাখ টকাৰ বিত্তীয় কেলেংকাৰী হোৱা নাই বুলি মন্তব্য কৰে বিক্ৰম সিংহ লহকৰে ২০১৩ চনৰ পৰা ২০১৬ চনলৈকে আবণ্টিত হৈছে ৩৮ লাখ টকাহে আবণ্টিত ধনৰ হিচাপ ইতিমধ্যে দিয়া হৈছে সংবাদ মেল পাতি সমগ্ৰ অভিযোগ নস্যাৎ অভিযুক্ত বিক্ৰম সিংহ লহকৰৰ এইখিনি টকা মই গভৰ্ণমেণ্ট অফ আসামৰ পৰা গ্ৰান্টিং এইড হিচাপে মই পোৱা নাই আসাম ফ্লাইং ক্লাবে পাইছিলে মই দায়িত্বত আছিলোঁ মই হিচাপ দাখিল কৰিছোঁ অসম চৰকাৰৰ টকা অসম চৰকাৰে যেহেতু দিছে অসম চৰকাৰৰ অনুমতি ল'ব লাগে আৰু সেই খৰচবিলাক কৰাৰ সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়া যেহেতু সভাপতি আছিলে প্ৰেচিডেণ্ট আছিলে তেখেতৰ অনুমতি লোৱা হৈছিলে যোৱা অগষ্টৰ পৰা মোৰ মাটি মোৰ নিজে কিনা মাটি দখল কৰিছে আধা মান সেই প্ৰক্ৰিয়াটোৰ জৰিয়তে মোক যেহেতু সেইপিনৰ পৰাই দিগদাৰ দিব পৰা নাই সেইকাৰণে এই বস্তুটো আনা বুলি মই অনুভৱ কৰিছোঁ